নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই ধৰিত্ৰী লোহাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ বন্ধু বান্ধৱীসকল আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটো খোলাৰ মূল উদ্দেশ্য হৈছে যাতে গ্ৰামাঞ্চলৰ লোকসকলে বহু লোকে যেন তেওঁলোকে স্বাৱলম্বী হৈ উঠে এমপ্লয়েড হৈ উঠে আৰু ইয়াৰ কাৰণে আমি কি কৰো আমাৰ যি সম আন্দোলন আমাৰ যেটো সম প্ৰক্ৰিয়া আমি সদায় তেওঁলোকৰ আগত বিলাই দিবলৈ চেষ্টা কৰো তেওঁলোকৰ মাজত আমি আগবঢ়াই নিবলৈ চেষ্টা কৰো আৰু তাৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কন্টেন্টবোৰ প্ৰস্তুত কৰো আৰু আমি সেয়া ইউটিউব ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰি দিওঁ আৰু আমি বিভিন্ন সময়ত বিভিন্ন অঞ্চলবোৰত আমি ওয়াৰ্কশ্বপ অৰ্গানাইজ কৰো আৰু তাত আমি আপোনালোকক তিনিটা বিষয়ত গাইড কৰো আপুনি যেতিয়া প্ৰথমবাৰৰ বাবে ব্যৱসায় এটা আৰম্ভণি কৰিব হয় ব্যৱসায়টো আৰম্ভণি কৰিলেতো আপোনাৰ নহব আৰু তাৰ কাৰণে আমি আপোনালোকক গাইড কৰো যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে ব্যৱসায় এটা আৰম্ভণি কৰিব হয় ব্যৱসায়টো আৰম্ভণি কৰাৰ লগতে ব্যৱসায়টো আৰম্ভণি কৰিলে তাত আপোনাৰ কি ডকুমেন্টছ আপুনি ৰেডি কৰিব লাগিব কাৰণ ব্যৱসায় এটা কৰিলে অবভিয়াসলি তাৰ ডকুমেন্টেশনৰ বিষয়টো আহি পৰে গতিকে আপুনি কি ডকুমেন্টছ ৰেডি কৰিব কোনবোৰ কাগজপত্ৰ আপোনাক লগা হ'ব সেইখিনি বিষয়ত আমি আপোনালোকক গাইড কৰো আৰু দ্বিতীয়তে আমি আপোনালোকক গাইড কৰো ব্যৱসায়টো যেতিয়া আপুনি আৰম্ভণি কৰিব ব্যৱসায়টো আৰম্ভণি কৰোতে তাত আপুনি যিকোনো ধৰণৰ আপুনি প্ৰডাক্ট আপুনি মেকিং কৰিব গতিকে সেই প্ৰডাক্টসমূহ আপোনালোকে কেনেকৈ মেকিং কৰিব আপুনি হাই কোৱালিটিৰ মেকিং কৰিব নে আপুনি লো কোৱালিটিৰ নে মিডিয়াম কোৱালিটিৰ নে এক্সপোৰ্ট লেভেলৰ কোৱালিটিৰ আপুনি প্ৰডাক্টখিনি মেকিং কৰিব আমি তাৰ ওপৰত আপোনালোকক ধুনীয়াকৈ গাইড কৰো আৰু শেষৰ পাৰ্টটোত আমি আপোনালোকক গাইড কৰো প্ৰডাক্ট মাৰ্কেটিংৰ ক্ষেত্ৰত আপুনি যিসমূহ প্ৰডাক্ট আপুনি মেকিং কৰিব মেনুফেকচাৰিং কৰিব আৰু সেই প্ৰডাক্টসমূহ আপুনি বনোৱাৰ পিছত ক'ত আপুনি মাৰ্কেটিং কৰিব কেনেকৈ আপুনি মাৰ্কেটিং কৰিব আপুনি সাপ্তাহিক বজাৰত দিব নে আপুনি অনলাইন মাৰ্কেটিং কৰিব নে আপুনি হোলসেলত দিব নে আপুনি দৈনন্দিন বজাৰত আপুনি বস্তুখিনি সেল কৰিব আমি তাৰ ওপৰত ধুনীয়াকৈ গাইড কৰো গতিকে বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে ধূপকাঠিৰ ব্যৱসায় ঘৰতে আৰম্ভণি কৰিব বিচাৰিছে বা টয়লেট ক্লিনাৰ ডিছৱাশ্বাৰ ফেনাইল বা মাছৰুমৰ খেতি আপোনালোকে ঘৰতে আৰম্ভণি কৰিব বিচাৰিছে হয় আপোনালোকে নিশ্চিত ৰূপত আৰম্ভণি কৰিব পাৰিব আৰু এইসমূহ ব্যৱসায় যেতিয়া আপোনালোকে আৰম্ভণি কৰিব এইসমূহ উদ্যোগ মাত্ৰ আপোনালোকে 5,600 টকা মাত্ৰ 6,000 টকা ইনভেষ্ট কৰি এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰিব পাৰিব আৰু আমি অনলাইন আৰু অফলাইন দুই ধৰণৰ প্ৰশিক্ষণ আপোনালোকক দিওঁ গতিকে নিশ্চিত ৰূপত আপোনালোকে প্ৰশিক্ষণবোৰ লওক আৰু এই ধৰণৰ ব্যৱসায় ঘৰতে আৰম্ভণি কৰক প্ৰশিক্ষণ লোৱাৰ পিছত আপোনালোকে আমাৰ কোম্পানীটোৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট প্ৰজেক্ট কোটেশন লগতে সাৰ্টিফিকেট গতিকে নিশ্চিত ৰূপত এই সমূহ ব্যৱসায় আপোনালোকে ঘৰতে আৰম্ভণি কৰক আৰু আমি যিমান পাৰো আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰো আৰু এই উদ্যোগসমূহত যিসমূহ ব্যৱহৃত সামগ্ৰী থাকে সকলোখিনি সামগ্ৰী আপোনালোকে আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা বাই কৰিব পাৰিব অৰ্থাৎ ল'ব পাৰিব গতিকে পলম নকৰিব আৰু আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হয় এই ধৰণৰ ব্যৱসায়বোৰ আপোনালোকে ঘৰতে আৰম্ভণি কৰক লগতে প্ৰতি মাহে উচ্চ লাভালাভ হৈ উঠক আশা থাকিল যেনে মোৰ এই ভিডিঅ'টোৰ যোগেদি নিশ্চয় আপোনালোকৰ কিবা এটা লাভালাভ হ'ব বুলি আপুনি এই ভিডিঅ'টো অন্য 10 জনলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভাল এটা দিশত আগবাঢ়ি যাব পাৰে তেওঁলোকেও এই ধৰণৰ সৰু সুৰা ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰি উচ্চ লাভালাভ হ'ব পাৰে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে ধন্যবাদ